এতিয়া চাৰিওফালে চৰ্চা বিশাল চুমি ট্ৰেডিং আৰু স্কেম। বিশাল আছে আৰক্ষীৰ জেৰাত, আনহাতে চুমিৰ উলিয়াব পৰা নাই কোনো সংসূত্ৰ। চুমিৰ পাতি লোৱা ভায়েক বিশাল, আৰু এই পাতি লোৱা ভায়েকে বায়েকৰ বাবে খৰচ কৰিছিল কোটি কোটি টকা। চৰ্চাত এতিয়া চুমিৰ উদয়পুৰত আড়ম্বৰপূৰ্ণভাৱে পতা ডেষ্টিনেশ্যন ৱেডিঙৰ লগতে চুমি বৰাই যাপন কৰা লাভবিলাসিতাৰ জীৱনৰ ওপৰত। আনৰ টকাৰে বিশাল আৰু চুমিয়ে কটাইছিল আৰামদায়ক জীৱন, গঢ়িছিল বহুতো সা সম্পত্তি। এতিয়া প্ৰশ্ন হয়, পাতি লোৱা ভায়েকে বায়েক চুমিক ট্ৰেডিঙৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰোৱাবলৈ নেটৱৰ্কিং মাৰ্কেটৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি? তাৰ লগতে প্ৰশ্ন হয়, অসমৰ বাবে ট্ৰেডিং এতিয়া কেৱল প্ৰবঞ্চক হৈ ৰ'ব নেকি? আচলতে ধন বিনিয়োগৰ আগত ট্ৰেডিঙৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, তাৰ অভাৱৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে নেকি? ট্ৰেডিঙৰ বিনিয়োগকাৰীৰ বাবে এই বিষয়ত ভাল গৱেষণা কৰা উচিত। অবাস্তৱ লাভ বা গেৰাণ্টি ভুৱা ট্ৰেডিং কেলেংকাৰীৰ এক সংকেত, তাৰ লগতে পঞ্জীয়ন বা অনুমোদনৰ অবিহনে কাৰ্য পৰিচালনা কৰা অনাকাংক্ষিত বিনিয়োগৰ প্ৰস্তাৱ আচলতে ভুৱা ট্ৰেডিং কেলেংকাৰীৰ কিছুমান সংকেত। এনে সময়ত এতিয়া ট্ৰেডিং সন্দৰ্ভত সকলো জ্ঞান আহৰণ কৰি সাৱধানতা অৱলম্বন কৰাটো আচলতে খুবেই প্ৰয়োজন হৈ পৰিছে। প্ৰকৃততে ট্ৰেডিং হয় কি? ট্ৰেডিং হৈছে শ্বেয়াৰ, বণ্ড, পণ্য মুদ্ৰাৰ দৰে বিত্তীয় সঁজুলিৰ ক্ৰয় বিক্ৰয় বিত্তীয় বজাৰত শ্বেয়াৰ এক্সচেঞ্জ হয়। ট্ৰেডিঙৰ লগত জড়িত হৈ আছে ক্ৰয়। এটা বিত্তীয় সামগ্ৰী পিছত উচিত মূল্যত বিক্ৰী কৰাৰ আশাত ক্ৰয় কৰা হয়। আনহাতে এটা বিত্তীয় সঁজুলি বিক্ৰী কৰি পিছত ইয়াক কম মূল্যত ক্ৰয় কৰিব পাৰি, যাৰ দ্বাৰা লাভ আশা কৰা হয়। ভাৰতত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া হৈছে এই নিয়ন্ত্ৰণকাৰী সংস্থা, যিয়ে শ্বেয়াৰ বজাৰ ব্যৱসায়ীসকলৰ বাবে নিৰ্দেশনা নিৰ্ধাৰণ কৰে আৰু মূলতঃ তেওঁলোকক অনুমতি দিয়ে ট্ৰেডিং কৰিবলৈ। আৰু যিবোৰ নিয়ম বিধি তেওঁলোকে পালন কৰিব লাগিব। অৰ্থাৎ সেবি হৈছে সেই সংস্থা যিয়ে শ্বেয়াৰ বজাৰৰ ব্যৱসায়ীসকলৰ বাবে ট্ৰেডিঙৰ নিৰ্দেশনা স্থিৰ কৰে। সেয়ে ভুৱা ট্ৰেডাৰৰ জালত নপৰি নিয়মাৱলী মানি চলি সুৰক্ষিত হওক। ট্ৰেডিং লাভজনক হ'ব পাৰে, কিন্তু ইয়াৰ বাবে জ্ঞান, শৃংখলা আৰু এটা দৃঢ় কৌশলৰ খুবেই প্ৰয়োজন। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।